আমি রামকৃষ্ণ আশ্রমৰ ইটানগৰৰ থ্ৰুত ৰামকৃষ্ণ ইটানগৰ মিছনৰ থ্ৰুত এইটো আমি ৰামকৃষ্ণ সেৱাশ্ৰমৰ এই কাৰ্যসূচী চলাই থাকোঁ। আজি আগতে আৰু দুটা কেম্প কৰিছোঁ, এটা বিশ্বনাথ ঘাটত কৰিছিলোঁ, এটা বিশ্বনাথ চাৰিআলিত কৰিছোঁ। এতিয়া আমি আকৌ চাৰিআলিত এটা কৰিছোঁ। আমাৰ ভালেই মানুহ 150 মানুহ চাব পাৰে। 150 মানুহ অপাৰেশ্যন যিটো কৰা হয় সব ইটানগৰত কৰা হয়, যিটো মানে আপোনাৰ যিটো পৰে আপোনাৰ যিটো কেটাৰেক্ট পৰে, এই কেটাৰেক্টটো আপোনাৰ ইটানগৰত কৰে। কৰি পেলাই আমাক আকৌ ইয়াতেই পেচেণ্ট দি যায়। আমাৰ ইটানগৰ আৰ্কে মিছন আমাক এইটোৰ কাৰণে যথেষ্ট হেল্প কৰি আছে। আমি এইটোতে বহুত উপকৃত হৈছোঁ। আমি যথেষ্ট মানুহৰ বিশ্বনাথ চাৰিআলিত বহুত মানুহক এই সেৱা আগবঢ়াব পাৰিছোঁ। আৰু আমাৰ বিনামূলীয়া। তাৰ পিছতো আমি আৰু বহুত কাম কৰি থাকোঁ। আপোনালোকৰ চেনেলক মই আজি ধন্যবাদ জনাইছোঁ। আমাৰ আশ্ৰমত যথেষ্ট কাম হৈ থাকে। স্বামী বিবেকানন্দৰ উৎসৱ পালন কৰোঁ, তাতেও আমাৰ যথেষ্ট গৰীব মানুহক বস্ত্ৰ বিতৰণ কৰোঁ, তাৰ কিবা কিবি সাহায্য কৰোঁ। সেইটো পাইছোঁ, কিন্তু কোনোদিন আমাৰ চেনেলত কোনোবা অহা নাই। আজি আপুনি যে আহিছে তাৰ কাৰণে মই ৰামকৃষ্ণ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জনাই আছোঁ। ইয়াত আপোনালোকৰ যিসকল চিকিৎসক আহে সেই চিকিৎসকসকল আপোনাৰ ক'ৰ পৰা আহে? সব ইটানগৰৰ পৰাই আমাৰ ইটানগৰ হস্পিটেলৰ পৰা সব আহে। সম্পূৰ্ণ বিনামূলীয়া হয়। সম্পূৰ্ণ বিনামূলীয়া, 1 পইচাও 1 টকাও খৰচা নাই। যেতিয়া লৈ যাম আমি ইয়াৰ পৰা, যেতিয়া লৈ যাম তাতে আকৌ সব কৰি পেলাই আকৌ দি যাব ইয়াতে। কোনো পইচা 1 টকাও খৰচা কৰিব নালাগে। কাৰণ আজি কিমানজন ৰোগীয়ে ইতিমধ্যে চকু পৰীক্ষা কৰিলে? 150 মানুহৰ আজি দেখা হৈছে। এইটোৰ ভিতৰত যিমান কেটাৰেক্ট পৰিব ইহঁতক লৈ যাম মই। এই ৰোগীসকলক আপোনাৰ কেনেধৰণে যোৱা অহাৰ ব্যৱস্থাটো কেনেধৰণে কৰে? আমাৰ ইটানগৰৰ পৰা গাড়ী আহিছে, এই গাড়ীতেই আমি লৈ যাম। এম্বুলেন্স আহিছে, এই এম্বুলেন্সত লৈ যাম, আকৌ এই এম্বুলেন্সতে ঘূৰাই দিম। আমি ৰামকৃষ্ণ আশ্ৰমৰ ইটানগৰৰ থ্ৰুত ৰামকৃষ্ণ ইটানগৰ মিছনৰ থ্ৰুত এইটো আমি ৰামকৃষ্ণ সেৱাশ্ৰমৰ এই কাৰ্যসূচী চলাই থাকোঁ। আজি আগতে আৰু দুটা কেম্প কৰিছোঁ, এটা বিশ্বনাথ ঘাটত কৰিছিলোঁ, এটা বিশ্বনাথ চাৰিআলিত কৰিছোঁ। এতিয়া আমি আকৌ চাৰিআলিত এটা কৰিছোঁ। আমাৰ ভালেই মানুহ 150 মানুহ চাব পাৰে। 150 মানুহ অপাৰেশ্যন যিটো কৰা হয় সব ইটানগৰত কৰা হয়, যিটো মানে আপোনাৰ যিটো পৰে, আপোনাৰ যিটো কেটাৰেক্ট পৰে, এই কেটাৰেক্টটো আপোনাৰ ইটানগৰত কৰে। কৰি পেলাই আমাক আকৌ ইয়াতেই পেচেণ্ট দি যায়। আমাৰ ইটানগৰ আৰ্কে মিছন আমাক এইটোৰ কাৰণে যথেষ্ট হেল্প কৰি আছে। আমি এইটোতে বহুত উপকৃত হৈছোঁ। আমি যথেষ্ট মানুহৰ বিশ্বনাথ চাৰিআলিত বহুত মানুহক এই সেৱা আগবঢ়াব পাৰিছোঁ। আৰু আমাৰ বিনামূলীয়া। তাৰ পিছতো আমি আৰু বহুত কাম কৰি থাকোঁ। আপোনালোকৰ চেনেলক মই আজি ধন্যবাদ জনাইছোঁ। আমাৰ আশ্ৰমত যথেষ্ট কাম হৈ থাকে। স্বামী বিবেকানন্দৰ উৎসৱ পালন কৰোঁ, তাতেও আমাৰ যথেষ্ট গৰীব মানুহক বস্ত্ৰ বিতৰণ কৰোঁ, তাৰ কিবা কিবি সাহায্য কৰোঁ। সেইটো পাইছোঁ, কিন্তু কোনোদিন আমাৰ চেনেলত কোনোবা অহা নাই। আজি আপুনি যে আহিছে তাৰ কাৰণে মই ৰামকৃষ্ণ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জনাই আছোঁ। ইয়াত আপোনালোকৰ যিসকল চিকিৎসক আহে সেই চিকিৎসকসকল আপোনাৰ ক'ৰ পৰা আহে? সব ইটানগৰৰ পৰাই আমাৰ ইটানগৰ হস্পিটেলৰ পৰা সব আহে। সম্পূৰ্ণ বিনামূলীয়া হয়। সম্পূৰ্ণ বিনামূলীয়া, 1 পইচাও 1 টকাও খৰচা নাই। যেতিয়া লৈ যাম আমি ইয়াৰ পৰা, যেতিয়া লৈ যাম তাতে আকৌ সব কৰি পেলাই আকৌ দি যাব ইয়াতে। কোনো পইচা 1 টকাও খৰচা কৰিব নালাগে। কাৰণ আজি কিমানজন ৰোগীয়ে ইতিমধ্যে চকু পৰীক্ষা কৰিলে? 150 মানুহৰ আজি দেখা হৈছে। এইটোৰ ভিতৰত যিমান কেটাৰেক্ট পৰিব ইহঁতক লৈ যাম মই। এই ৰোগীসকলক আপোনাৰ কেনেধৰণে যোৱা অহাৰ ব্যৱস্থাটো কেনেধৰণে কৰে? আমাৰ ইটানগৰৰ পৰা গাড়ী আহিছে, এই গাড়ীতেই আমি লৈ যাম। এম্বুলেন্স আহিছে, এই এম্বুলেন্সত লৈ যাম, আকৌ এই এম্বুলেন্সতে ঘূৰাই দিম। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।